আপুনি কংগ্ৰেছী বিধায়ক কিমান দিন হৈ থাকিব এতিয়া? কংগ্ৰেছী বিধায়কে হৈ থাকিম আৰু এইটো কংগ্ৰেছী বিধায়কটো মৃত্যুলৈকে হৈ থাকিম। সেইটোতো কংগ্ৰেছী দায়িত্ব লাগিয়ে গ'ল মোৰ গাত, বিধায়কটো কংগ্ৰেছী হৈ থাকিম নহয় জানো? সেইটো তেনেকুৱা বিধায়কৰ টেগ লগা মানুহ মানে সভাপতিৰ পৰা ধৰি সাংসদৰ পৰা ধৰি প্ৰাক্তন মন্ত্ৰীৰ পৰা বিধায়কলৈকে কংগ্ৰেছত গন্দাই গন্দাই মানুহে দেখি থৈছে নহয়। আনকি কামাখ্যাৰ নামত বৰদোৱা বৰপেটাৰ নামত শপত খোৱা হিন্দু কেনেকৈ দাদাউৰি কাঢ়ি চুচৰি ঢপলিয়াই গৈ পেলাই বিজেপিৰ এতিয়া ভাৰত মাতা কি জয় গাই আছে আমিতো দেখিছোঁ। গতিকে আপুনি সেইসকলৰ তুলনাত আপুনিতো তেনেই মানে একেবাৰে আপুনি প্ৰধান সেনাপতি নাছিলেতো, আপুনি সেই প্ৰধান সেনাপতি কোঁৱে বয়া থকা আপুনি সৈন্যহে, আপুনি সৈনিক আছিল। গতিকে আজিহে আপুনি তেওঁলোকবিলাক নথকাৰ পিছত জেগা খালী হৈছে, গতিকে আপোনালোকৰ উত্থান ঘটিছে, সেইটো এটা সুযোগ সুবিধা। কিন্তু বিজেপিৰ মানুহেও কৈ আছে যে আপুনি বৰ বেছিদিন নাথাকে। বিৰোধীৰ বিধায়ক অখিল গগৈয়েও কৈ আছে যে তেওঁ কিমান দিন কংগ্ৰেছী বিধায়ক হৈ থাকিব এইটো সময়ে ক'ব। এতিয়া আপুনি লখিমপুৰ নাওবৈচাৰ মানুহক ধন্যবাদ জনাইছে, তেওঁলোকে আপোনাক কংগ্ৰেছক ভোট দিয়ে জিকাইছে, আপুনি একমাত্ৰ হিন্দু বিধায়ক। এতিয়া প্ৰশ্নটো হ'ল যে আপুনি কিমান দিন? মই ক'লো ন ষ্টেটমেণ্টটো আপোনাক দিলোঁ আৰু এটা ষ্টেটমেণ্ট। আপুনি কামাখ্যা মন্দিৰৰ শপত খাই বৰদোৱাৰ শপত খাই যিসকলে গৈছে তেখেতলোকৰ কথা এইটো, কিন্তু জয়প্ৰকাশ দাসৰ কথাটো সেইটো নহয়। মই জয়প্ৰকাশৰ ষ্টেটমেণ্টটো ক্লিয়াৰ, আৰু এতিয়া মই ৰাইজক কথাটো ক'লেও ৰাইজে বিশ্বাসত নল'ব, কাৰণ আগৰ কেইজনে যিটো কৰি থৈ গ'ল কামাখ্যা মন্দিৰৰ শপত খাই যেতিয়া গুচি গ'ল, এতিয়া যদি কয় মই নাযাওঁ তেতিয়া ৰাইজে মোক বিশ্বাসত নল'ব। সেইকাৰণে সময়লৈ আপুনি ৱেইট কৰক, সময় উত্তৰ দিব। দেখিছে, গম পাইছেনে? আৰু মই ষ্টেটমেণ্টটো অলৰেডি যেতিয়া ওলাই আহিছোঁ MLA হৈ, তেতিয়া তাৰ পাছতে আপোনালোকৰ মিডিয়া বহুত মানুহে সুধিছে, মোৰ ষ্টেটমেণ্টটো ক্লিয়াৰ কৰি দিছোঁ। আৰু মোৰ বহুত উচ্চাকাংক্ষীও নাই, নহয় জানো? মই এতিয়া নাওবৈচাৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে, ৰাস্তা পথৰ কাৰণে মই 2-এজন MLA লগত কথা পাতিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে মাজতে বানপানীৰ সময়ত মোক ফোন কৰিছিলে, তেখেতকো আমি এইকেইদিনতে লগ কৰাম, লগ হৈ তেখেতক ৰাইজৰ কথাখিনি ক'ম, আমি বিচাৰিম মোৰ সমষ্টিৰ কাৰণে। আৰু মন্ত্ৰী যিকেইজন আছে তাৰ 10-10জনমান মন্ত্ৰীটো আমাৰ লগত ব্যক্তিগতভাৱে বহুত ভাল আছিলে, আপুনিও জানে। আমি একদম নিজৰ ঘৰুৱা টাইপ আছিলে, আমি একেলগে ইউথ কংগ্ৰেছ NSY কৰা। ব্যক্তিগতভাৱে মোৰ কাৰো লগত কাজিয়া নাই, আৰু যেতিয়া কংগ্ৰেছত আছিলোঁ সেইকেইজন মানুহৰ লগত খুব ঘনিষ্ঠ আছিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কওক, তেখেতৰ লগত বহুত ঘনিষ্ঠ আছিলেতো আপুনিও জানে। আৰু পীযুষ হাজৰিকা ডাঙৰীয়া কওক, সুশান্ত দাৰ কথা কওক, বা জয়ন্ত মল্ল বৰুৱাৰ কথা কওক, বা অজন্তা বাইদেউৰ লগত কথা কওক, তেখেতলোকৰ মোৰ ব্যক্তিগতভাৱে খুব ভাল আছিলে। কিন্তু যিদিনা তেখেতলোকৰ লগত মতাদৰ্শ সলনি হ'ল, সেইদিনাৰ পৰা তেখেতলোকৰ লগত মোৰ যোগাযোগ নাই। মাজে মাজে ধৰক সুশান্ত দাৰ লগত কেতিয়াবা বেছি দিন হোৱা নাইতো, কিন্তু পীযুষ দাই যেতিয়া মন্ত্ৰী পায় তেতিয়া এটা মই ফোন কৰিছিলোঁ। আৰু CM ছাৰৰ লগতো মোৰ 11 বছৰৰ কোনো যোগাযোগ নাই। এতিয়া সেইদিনা নিপকোত পানী হেৰি হৈছে, সেইদিনা তেখেতে ফোন কৰিছিলে, মই লগে লগে নাওবৈচাত গৈ ৰাতি মই তেখেতক জনাইছোঁ যে এইখিনি নাওবৈচাত এনেকুৱা একো প্ৰব্লেম নাই। কিন্তু তেখেতলোকৰ লগত যিখিনি ধৰক মোক লগত বেয়া পায়তো মোৰ তেখেতলোকৰ লগত নাছিলে, কিন্তু ধৰক আদৰ্শগত এটা ক্লেছ হ'ল, তেখেতলোক গুচি গ'ল। কিন্তু ব্যক্তিগতভাৱে মোৰ লগত বেয়া পোৱা পুৰি নাছিলে, আৰু আদৰ্শৰ লগত ভাগ হ'ল। এতিয়া এটা মন্ত্ৰী হিচাপে তেখেতলোকৰ ওচৰত যাবই লাগিব, মই MLA হ'লোঁ, সমষ্টিৰ কথা আছে, মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ যাব লাগিব। সেইখিনিত ধৰক 10জন মানুহে ক'ব। এতিয়া মই অখিল দাৰ কথাটো দেখিছোঁ, অখিল দাই খুব কৈ আছে যে এজন বিধায়কৰ কথা কৈ আছে, মই কথা পাতিছোঁ তেখেতৰ লগত, কিন্তু সমষ্টি ৰিলেটেড। মই কৈছোঁ অলপ আপুনি হেল্প কৰিব, কাৰণ মইতো অখিল গগৈয়ে মানৱ ডেকাৰ কথাটো কৈ আছে, কিন্তু মই টিভিতে মই ক্লিয়াৰকৈ কৈ দিছোঁ। আৰু মানৱ ডেকাৰ লগত মোৰ এনেকুৱা ৰিলেশ্যনটো মোৰ একদম সৰুৰ পৰা ৰিলেশ্যন। আমি মানৱ দাৰ যিজন ভাইটি চন, তেখেতে স্বৰ্গগামী হ'ল, মোৰ ক্লাছমেট আছিল, আমি ক্লাছ গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী খেলিব, তেতিয়াৰ মানৱ ডেকাৰ লগত মোৰ এটা ভাল। কিন্তু ইলেকশ্যনো মোৰ এগেইনষ্টতে খেলিছে, ময়ো খেলিছোঁ, তেখেত মই 30,000 ভোটত হাৰিলোঁ। কিন্তু ধৰক ব্যক্তিগত পৰ্যায়ত আমাৰ কোনো ধৰণৰ কাজিয়া নাছিলে, কিন্তু ইলেকশ্যন পৰ্যায়ত আছিলে। আৰু এতিয়া যিহেতু মই বিধায়ক হ'লোঁ, তেখেতে মোক শুভেচ্ছা দিছিলে, মই তেখেতক শুভেচ্ছা দিছিলোঁ। আৰু মই তেখেতক কিছুমান কথা মই তেখেতক নুসুধা নহয়, মই সোধোঁ যে দাদা এইটো কেনেকৈ কৰে, এইটোত মোৰ ব্যক্তিগত আৰু মোৰ সমষ্টি, আৰু মোৰ একদম ঘৰুৱা হৈছিলে। কিন্তু ঘৰুৱা থাকিলেও কিন্তু মোৰ যেতিয়া বহুত দিন তেখেতৰ লগত যোগাযোগ নাই, সেইকাৰণে এইটোক লৈ ধৰক এতিয়া অখিল দাই কিবা কিবি কথা কৈছে, ক'ব চাব তেখেতে। এইটো অখিল দাই এতিয়া সেইবিলাক কথা অখিল গগৈ কিয় কৈছে তেনেহ'লে, কিয় কোৱা বুলি ভাবে? যে চাওক, অখিল গগৈ কথাটোৰ দুটা গুৰুত্ব থাকে। কেতিয়াবা তেওঁ বস্তু এটা মাৰ্কেটত এৰি দিয়ে, একদম সেইটো চনচনি হৈ থাকে, আৰু চনচনি হৈ তেওঁ দূৰৰ পৰা মজাটো লৈ থাকে।
এটা কথা আছে সেইটো আৰু 2 নম্বৰ কথা এটা আছে তেওঁ অকপতে কিছুমান সঁচা কথা কৈ দিয়ে যিবিলাক আনে নকয় অখিলাৰ কথাটো মই অখিলাক স্বভাৱ পোৱা নাই সেইটো ক্লিয়াৰ কথা কাৰণ আৰু অখিলাৰ লগত ধৰক এতিয়া মোৰ টিকেটৰ সময়তো অখিলাৰ তেখেতলোকক টিকেট লাগে বুলি বহুত কথা ক'লে আৰু মোক ব্যক্তিগতভাৱেও তেখেতে বহুত আক্ৰমণ কৰিলে দুবাৰ হাৰিলে কিবা হাৰিলে কিন্তু মই তেতিয়া এটা ষ্টেটমেণ্ট দিয়া নাই আনকি তেখেতৰ মা যেতিয়া ঢুকাইছে মই ৰাতি 11:30 বজাত গৈ সমবেদনা জ্ঞাপন কৰি আহিছোঁ মোৰ তেখেতৰ ব্যক্তিগত পৰ্যায়ত একো হেৰি নাই কিন্তু কথাটো হ'ল কি তেখেতে প্ৰথম আৰম্ভ কৰিছে কংগ্ৰেছক গালি পাৰিছে কিছুদিনৰ আগত কংগ্ৰেছক গালি পাৰি তেখেতে কৈছে যে আমি সৰু আঞ্চলিক দলবিলাক এক হ'ব লাগে তেতিয়া মোক যেতিয়া মিডিয়াই সুধিলে মই ক'লোঁ অখিলদাৰ মহিমা অপাৰ আৰু অখিলদাই যদি গোটেই আমি কংগ্ৰেছ এটা নেশ্যনেল পাৰ্টি আমি ৰাইজৰ দল জাতীয় পৰিষদ CPI CPML একেলগে হৈ বিজেপিক নোৱাৰিলোঁ এতিয়া এই যে MP ইলেকশ্যন নগাঁও বাই ইলেকশ্যনটো আহিছে এইটো সময়ত এইটো কি যুক্তি হ'ল যে আমি কেইটা একেলগে খেলিব লাগে ৰাইজৰ দলে বা বাকী আঞ্চলিক দলে সেইটো সম্ভৱ জানো এই কথাটো মই ক'লোঁ যে মই কৈছিলোঁ যে এইটো তেখেতে জিকিবলৈ খেলিব নে জিকাবলৈ খেলিব সেইটো তেখেতে বেয়া পালে বেয়া পোৱাৰ পাছত নেক্সট ডে কমেণ্ট কৰিলে যে JP দাস কি কয় বিজেপিলৈ যাব 5 বছৰত লাহে লাহে কথাটো গৈ আছে এতিয়া মই তেখেতৰ মুখ চাপতি মাৰিব বিচৰা নাই যদিও মানে মই কিছুমান আজি এটা ষ্টেটমেণ্ট দিলোঁ মই দেখিছোঁ তেখেতে মোৰ যিটো অনুভৱ মই কৈছোঁ ৰাইজৰ আগত আৰু সেইটো সদনতো কথাটো কৈছে আমাৰ এজন বিধায়কে যে আমি নতুন বিধায়ক আমিতো এতিয়া নতুনকৈ আমি আহিছোঁ বহুত শিকিবলৈ আছে আমি দেখিছোঁ আমাৰ ল'ৰাবিলাকে কুৱেশ্যন এটা সোধে কুৱেশ্যনটো সোধে ৰখি থাকে কুৱেশ্যনটো আহিব বুলি ভাবি থাকে কিন্তু অখিলদাই কুৱেশ্যন এটা যেতিয়া আহিব অহাৰ লগে লগে যুক্তি তৰ্ক কৰি প্ৰায় 30 মিনিট 25 মিনিট খাই দিয়াৰ পাছত তেখেতে হুলস্থুল কৰি গুচি যায় এই ল'ৰাকেইটা ডিপ্ৰাইভ হয় নে নাই নতুন বিধায়ককেইজন ডিপ্ৰাইভ হয় য'ত 10 নম্বৰ 11 নম্বৰ মানুহলৈকে যাব লাগে মানে 10 নম্বৰ 10জন MLA কাৰ কথা ক'ব নিজৰ সমষ্টিৰ কথা ক'ব তেখেতে ভাবি আহিছে মোৰ সমষ্টিৰ কথাকেইটা উলিয়াম আজি মোৰ কথাটো ওলাইছে আপুনি 1 নম্বৰ ওলাইছে কাইলৈ 9 নম্বৰত আছে অহাকালিলৈ কিন্তু মই জানো যে মোৰ 9 নম্বৰত মই নাপাম 1 নম্বৰ কাৰণেহে পালোঁ মই কিন্তু এই কথাটোত আমাৰ এজন বিধায়কে ষ্টেটমেণ্ট এটা দিলে যে অখিল গগৈ যদি এনেকৈ সদায় কৰি থাকে তেনেহ'লে কুৱেশ্যনাৰটো আমাৰ সমস্যাবিলাক ৰাইজে কেনেকৈ গম পাব আৰু তেখেতে কি কৰে মই কৈছোঁ তেখেতে হুলস্থুল কৰি ওলাই গুচি গ'ল কুৱেশ্যন আৱাৰ শেষ আইদাৰ তেখেত গুচি গ'ল একেবাৰে নহ'লে আকৌ সোমাই আহি মানৱ ডেকা সুশান্ত দাৰ লগত বহি কথা পাতি থাকে ভিতৰতে তেতিয়া যদি হাঁহি আহি এই যিটো মানে 10 মিনিটৰ আগত হুলস্থুল কৰি থাকে কেনেকৈ সেইটো মানুহে বিজেপিক গৈ হাঁহি কথা পাতিব পাৰে সেই কথাটো মই আজি ক'লোঁ কাৰণে আজি আকৌ অলপ দিলে মই সেইটোত বেয়া পোৱা নাই অখিলদাই কওক তেখেত জ্যেষ্ঠ নেতা কিন্তু মোৰ কথাটো কি হ'ল কি কথাখিনি আমি সুযোগ পাব লাগে আজি আমাৰ কিছু ল'ৰা নতুনকৈ আহিছে আমি এটা 10জনমান নতুন বিধায়ক আহিছোঁ আমাৰ ল'ৰাখিনিয়ে সুযোগ পোৱা নাই বেছি আছে 10জন নহয় নতুন আমাৰ সেইকাৰণে আমি ধৰক সেই কথাটোত আমি কোৱাৰ কাৰণে আৰু মই যিহেতু ডিপুটি লিডাৰ মই এইটো কথা দলৰ কথাটো ক'বই লাগিব সেইটো তেখেতে বেয়া পাই মোক কৈছে বিজেপি যাম কৈছে হ'ব মই সেইটোত বেয়া পোৱা নাই ঠিক আছে সেইটো অখিলদাই গালি পাৰিলে মই বেয়া নাপাওঁ অখিলদাই গালি পাৰিলে মানুহ ওপৰলৈ যোৱাহে মই দেখা পাইছোঁ সেইকাৰণে তেখেতে গালি পাৰি মুঠতে আপুনি এইটো ক'ব বিচাৰিছে যে আজিৰ দিনত আপুনি কংগ্ৰেছ এৰাৰ মানে কোনো আপোনাৰ মইতো ভবাই নাই সেইটোতো অখিলদাৰ মুখতে শুনিলোঁ মইতো মানৱ ডেকাৰ লগত কথা পতাটো মই প্ৰথম দিনা টিভিতে কৈ দিছোঁ হয় মোক ফোন কৰিছোঁ কথা পাতিছোঁ আৰু তেখেতে অখিলদাৰ বক্তব্যটো কৈছে এজন লখিমপুৰৰ বিধায়ক মই মানৱ ডেকাৰ লগত কথা পাতিছোঁ হয় বিধায়কৰ কথা পাতোঁতে তেখেতে কি বুলি ক'লে ৰাস্তা কেইটামানৰ কথা কৈছে হয় মই ৰাস্তা কেইটামান লাগে কেনেকৈ আনে সেইটো মই জানিব বিচাৰিছোঁ নহয় এইটো মোৰ কিয় অপৰাধ হ'ব পাৰে মোৰ সমষ্টিৰ ৰাইজৰ কথা আৰু মই মানৱ ডেকাৰ লগত এটা কথা পাতিছোঁ কাৰণ মোৰ সমষ্টিটো 70% লখিমপুৰৰ পৰা সোমাইছে আৰু মই মানৱ ডেকাক কৈছিলোঁ যে দাদা আপুনি কিন্তু এই মানুহবিলাকে যোৱাবাৰ আপোনাক ভোট দি আপোনাক জিকাইছে কিন্তু আপুনি নাভাবিব যে আপুনি লখিমপুৰ এনেকৈ একদম পদুমনি থান হৈ গুচি গ'ল বুলি এই মানুহখিনি পাহৰিলে নহ'ব আপুনি এই মানুহখিনিও কিন্তু ধাৰ খাই থৈছে এই মানুহখিনিও চিন্তা কৰিব লাগিব কাৰণ মই প্ৰথমবাৰ হৈছোঁ তাতে বিৰোধী এইখিনিত আপুনি সহায় কৰিব লাগিব কাৰণ এই মানুহখিনিও আপোনাক সহায় কৰি দিছে সেইটো মোৰ কিবা ভুল হৈছে নেকি নাই হোৱা ঠিক আছে বাৰু অকণমান মই বিৰতি ল'ম এতিয়া তাৰপিছত আকৌ আপোনাৰ কাষলৈ উভতি আহিম প্ৰিয় দৰ্শক অকণমান সময়ৰ কাৰণে অভিমতত বাণিজ্যিক বিৰতি লৈ লওঁ তাৰপিছতে ডক্টৰ জয়প্ৰকাশ দাসৰ লগত আৰু কিছু কথা পাতিম সাম্প্ৰতিক ৰাজনীতিৰ কেইবাটাও প্ৰশ্ন তেখেতক মই সুধিম পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ কংগ্ৰেছৰ নতুন বিধায়ক বিৰোধী উপদলপতি ডক্টৰ জয়প্ৰকাশ দাস আজিৰ অভিমতৰ অতিথি নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীৰ লগত আমি কিছু কথা পাতিছোঁ মই আপোনাৰ কাষলৈ আহিলোঁ আপুনি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হোৱা বিধায়ক কিন্তু আপোনাতকৈ 2-3বাৰকৈ জিকা বিধায়কো আপোনাৰ লগতে আছে কংগ্ৰেছৰ ফালৰ পৰা মই দলপতিগৰাকী বাৰু আটাইতকৈ জ্যেষ্ঠ সেইটো বেলেগ কথা তেওঁ 6বাৰৰ বিধায়ক হৈছে কিন্তু আপুনি যে প্ৰথমবাৰৰ হৈ আপুনি উপদলপতি পালে বাকী যে 3বাৰ 4বাৰ
দুবাৰ জিকাবিলাক থাকি গ'ল মানে এইটো কি মানে হেৰিয়াত যাদুৰ বলত আপুনি যাদু নাই, এইটো ঈশ্বৰৰ ইচ্ছা। মানে ধৰক এতিয়া পৰিৱেশটো এনেকুৱা হ'ল যে মই প্ৰথম জিকিলোঁ, হিন্দু বিধায়ক হিচাপে এজনেই হ'ল আপাৰ আছামত। আৰু আমাৰ কংগ্ৰেছ দলটো জানে ছেকুলাৰ দল হয়, সকলো জাতি ধৰ্মক লৈ চলে। এতিয়া আমাক মানে এতিয়া এই ক্ষেত্ৰত এইখিনি সময় হয়তো ভগৱানে মোক সহায় কৰিছিলে মোক আগুৱাই দিবৰ কাৰণে। মইতো বহুত পিছুৱাই আছিলোঁ, সেইকাৰণে ধৰক এইখিনি সময়ত মোক এটা সুযোগ পালোঁ। ভগৱানে সহায় কৰিলে নে ৰাজনীতিত যিবিলাক জাত পাত ধৰ্ম বৰ্ণ এইবিলাকে যিটো সহায় কৰে আপোনাক সেইটোৱে সহায় কৰিলে? সেই বুলি নহয় আৰু কথাটো ধৰক এতিয়া আমি ছেকুলাৰ পাৰ্টি প্ৰত্যেক জাতি জনগোষ্ঠীক আমি ৰিপ্ৰেজেণ্ট দিব লাগে, সুযোগ দিব লাগে। এতিয়া ধৰক আমি দলপতিজন মুছলমানক দিলে, উপদলপতিজন হিন্দুক দিছে, সেইটোৱে আৰু মই প্ৰথমবাৰ হ'লেওনো পাৰ্টিত মোৰ 25 বছৰমান হ'ল, আপুনিও জানে। মইতো আৰু কলেজৰ পৰা আজি NSY এতিয়া ধৰি লওক আপোনাতকে NSY আপোনাতকে যুৱ কংগ্ৰেছ আগত কৰা প্ৰেচিডেণ্ট ৰেকিবুদ্দিন আহমেদ আছে। ৰেকিবুদ্দিন আহমেদ 3বাৰৰ বিধায়ক। সেইটো হয় বাৰু, ৰেকিব দাৰ কথাটো তেখেতলৈও সুযোগ পোৱা ভাল, সকলোৱে সুযোগ পাব। কিন্তু মোৰ সুযোগটো ধৰক এতিয়া এবাৰ ৰেকিবুদ্দিন আহমেদ বা জাকিৰ হুছেইন সিকদাৰ দিয়া নাই, মোৰ মিলিছে নাই। আপুনিতো কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদ হোৱা নাই, জাকিৰ হুছেইন কাৰ্যকৰী সভাপতি আছিল, হয় নে নহয়? কিন্তু এতিয়া ধৰক জাকিৰ হুছেইনকতো বিৰোধী উপদলপতি দিয়া নাই। তাৰমানে দুজন মুছলমান মানুহক দিলে কংগ্ৰেছৰ একেবাৰে যিটো বিজেপিয়ে এইটো কথা লেবেল লগাই থাকিব মানে আপোনাক যেনে তেনে টানি টুনি এজন হিন্দু এজনক দিব লাগে কাৰণে আপোনাক দিছে, তেনেকুৱা হোৱা নাই? শুনক, এইটো এনেকুৱা হ'ল, আমাৰ বিধায়কজনে সিদ্ধান্ত ল'লোঁ যে আমি জ্যেষ্ঠ এজনক মানে তেখেতলোকে আমি সকলোৱে ক'লোঁ যে তেখেতক আমি দিওঁ আৰু এজন নতুনৰ পৰা এজন উপদলপতি দিওঁ। চব ইকুৱেশ্যনটো মিলি গ'ল, তেতিয়া নতুনৰ পৰাও হ'ল, জ্যেষ্ঠজনৰ পৰাও হ'ল। সেইকাৰণে এইটোতে ভাল হ'ল আৰু মোৰ কাৰণে ভাল হ'ল আৰু মই এইটো এজন হোৱাৰ কাৰণে মই সুযোগটো পালোঁ। নহ'লে ধৰক আগতে দেৱব্ৰত শইকীয়া আছিলে আৰু আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে। এইটো ধৰক এবাৰ তেখেত যিহেতু জ্যেষ্ঠ হৈ গ'ল, সেইকাৰণে মই সুযোগটো পালোঁ। এইটো ঠিকে আছে, এইটো কংগ্ৰেছৰ যিটো ছেকুলাৰিজিম থিয়ৰী, সেই থিয়ৰীটোতে গৈছে। আৰু আমাৰ দল বুলি নহয়, সকলো পলিটিকেল পাৰ্টিয়ে জাতি ধৰ্ম বৰ্ণ সকলোকে ৰিপ্ৰেজেণ্ট কৰিবলৈ সুযোগ দিয়ে। এতিয়া বিজেপিটো আপুনি চাব, এতিয়া বহুত কাষ্ট ৱাইজ মন্ত্ৰিত্ব দিছে, আহোমৰ পৰা দিছে, চিডুল কাষ্টৰ পৰা দিছে, বেংগলীৰ পৰা দিছে, আদিবাসীৰ পৰা দিছে, চুতীয়াৰ পৰা দিছে, জেনেৰেল কাষ্ট মহন্তৰ পৰা দিছে, চবৰ পৰা দিয়ে। এইটো দিবই, এইটো গণতন্ত্ৰত হয়। সেইকাৰণে ধৰক আমাৰ যিহেতু মই অকল হিন্দুৰ পৰা জিকিলোঁ, মুছলিমৰ পৰা তেখেতলোক জিকিলে, সেইকাৰণে এজন মুছলমানৰ পৰা দিয়া হ'ল, এজন হিন্দুৰ পৰা দিয়া হ'ল, সেইটোৱে। ঠিকে আছে বাৰু, আপুনি ইমান কমপ্লিকেটেড নহয়, এইটো ভেৰি চিম্পুল আৰু। আপুনি কৈছে, আমি শুনিছোঁ, ৰাইজেও শুনিছে, আৰু ৰাইজে যিটো ভাবিব লাগে, যিটো বুজিব লাগে, সেইটো ৰাইজেও বুজিছে, ৰাইজেও গম পাব আপুনি কিমানখিনি সঁচা কৈছে, কিমানখিনি আপুনি ইয়াত সঁচা মিছা নাই, এইটো সত্য আৰু। ঠিকে আছে বাৰু, স্পষ্ট কথা। হয়, এতিয়া মোৰ কথাটো হ'ল যে নতুন আপোনালোকৰ কংগ্ৰেছৰে 10জনমান বিধায়ক আছে, আৰু বিজেপিৰটো আপুনি জানেই যে তেওঁলোকে কিমান নতুনক অগ্ৰাধিকাৰ দি পেলাই আগুৱাই আনিছে, একদম বহুত ডেকা মানুহক। এই যে অসমৰ যিটো সাম্প্ৰতিক ৰাজনীতিৰ যিটো বাগধাৰা সৃষ্টি হ'ল, শিক্ষিত মানুহ আগতে কম আছিল, কিন্তু বিধানসভাখনৰ মৰ্যাদা বহুত অটুট আছিল চাবলৈ গ'লে। আমি যিবিলাক বাতৰি কাকতত পঢ়িছোঁ বা দেখিছোঁ, হয় তাৰ মাজতো গণ্ডগোল হৈছে। অসম গণ পৰিষদৰ চৰকাৰ হোৱাৰ সময়তো বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে, সেইবিলাক একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু যদি আমি তাৰ আগৰ বিধানসভাবিলাকৰ কথা কওঁ, গৰিমা যিটো মহত্ব, যিবিলাক আমি ধৰক আমি দেখা নাই, আমি পঢ়িছোঁ বিধানসভাৰ বিভিন্ন ঘটনা প্ৰবাহ, ধৰক হোমেন বৰগোহাঁই লিখনিতে হওক বা আন আন মানুহৰ সেই পুৰণি সাংবাদিকসকলৰ, হাইদৰ হুছেইনহঁতৰ ডাঙৰীয়াহঁতৰ দিনৰ যিবিলাক কথা, যে আমি তাত যিটো প্ৰজ্ঞাৰ কথা কোৱা হয়, যিটো পাণ্ডিত্য বা যি ধৰণৰ বাকপটুতা, যিটো বৌদ্ধিক এটা কচৰত চলায়, মানে বৌদ্ধিক যিটো যুক্তিযুদ্ধ চলায়। আপুনিও চাগে জানে যে গৌৰীশংকৰ ভট্টাচাৰ্য যেতিয়া বিৰোধী দলপতি আছিল, বিমলা প্ৰসাদ চলিহা তেতিয়া মুখ্যমন্ত্ৰী, কিন্তু বিমলা প্ৰসাদ চলিহাই বিৰোধী দলপতিগৰাকীলৈ নিজেই কাগজৰ টুকুৰা নোট লিখি পঠিয়াই দিয়ে যে এই বিষয়টোৰ ক্ষেত্ৰত ভট্টাচাৰ্যজী আপোনাৰ মন্তব্য মই জানিব বিচাৰোঁ,
এজন মুখ্যমন্ত্ৰীয়ে বিৰোধী দলপতিলৈ মনে মনে কাগজৰ টুকুৰা পঠিয়াই দি তেওঁ বক্তব্য জানিব বিচাৰে সদনৰ ভিতৰত তেনেকুৱা পৰিৱেশ এইবোৰ সাধু কথা নহয় হয় হয় হয়নে যে এখন অসমত তেনেকুৱা বিধানসভা সঁচাসচিকে চলি গৈছিল তাৰমানে সেই বিধানসভাখনত সেই প্ৰজ্ঞা সেই সাংঘাতিক ধৰণৰ মানুহৰ ব্যক্তিত্ব থকা মানুহবিলাক সদায় যে আমি পাম সেইটো আমি আশা নকৰোঁ কিন্তু কেতিয়াবা সেই পৰ্যায়লৈ বিধানসভাখনক নিবৰ কাৰণে বা তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণেও নতুন বিধায়কসকলেও এটা দায়িত্ব পালন কৰিব লাগে ডেকা বিধায়কসকলে তেনেকুৱা পৰিৱেশ বিধানসভাখনত আজিৰ দিনত অসমৰ মানুহে দেখা পাইছে বুলি আপুনি ভাবেনে নাই আমিতো ধৰক নতুন বিধায়ক আপুনি এতিয়া জ্ঞানৰ আপুনি জাজ কেতিয়া কৰিব আফটাৰ কমপ্লিশ্যন অফ 5 years এতিয়া আপুনি ক'ব নোৱাৰে যে আমাৰ লগত আমাৰ ইয়াতো মেধা থকা ল'ৰা নাই বুলি মই কেতিয়াও নাই কোৱা মই আপোনাক কোনটো কথা কৈছো বহুত আছে যি মূলা বাঢ়িব তাৰ দুপাততে চিন বুলি এটা কথা আছে হিমন্ত বিশ্ব শৰ্মা আজি যে মুখ্যমন্ত্ৰী হৈছে 2001 চনত প্ৰথম বিধায়ক হৈছে 96ত তেখেত হাৰিছে 2001 চনত বিধায়ক হোৱাৰ পিছত তেওঁক যদি ডাইৰেক্ট মন্ত্ৰী তেওঁ দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়া ফাৰ্ষ্ট ৰিচাপলত তেওঁক মন্ত্ৰিত্ব দিছে ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাহঁত আপুনিও ভালকৈ জানে যিহেতু হয় নহয় কিন্তু সেই প্ৰথমখন মন্ত্ৰী সভাতেই হিমন্ত বিশ্ব শৰ্মাৰ যে ভৱিষ্যতলৈ ভালকৈ একথা খাব তাৰ ইংগিত তেখেতে প্ৰথমখন তৰুণ গগৈ চৰকাৰৰ দিনতে তেওঁ দেখুওৱা নাছিল জানো তেওঁতো দেখুৱালে শেষৰ ফাললৈ তেওঁ লাহেকৈ তেওঁ প্ৰথম ৰাজ্যিক মন্ত্ৰী হোৱাৰ পিছত তেওঁ এটা গুৰুত্বহীন নাম বিখ্যাত নোহোৱা ডিপাৰ্টমেণ্ট এটা তেওঁ ৰজন জনাই দিয়ালে তাৰপিছত তেওঁ 2006 পৰা তেওঁ একেবাৰে চিনিয়ৰখিনি কতৰাই হৰ্তাকৰ্তা বিধতা তৰুণ গগৈ সোঁহাত হৈ ল'লে মোটামুটি তৰুণ গগৈ ডাঙৰীয়াও দিছে আৰু তেওঁ নিজৰ কেৰিডৰতো সেইখিনি হৈছেতো তেতিয়া কি বুলি কৈছিলে অসমৰ সংবাদ মাধ্যমে যুৱ বিধায়ক যুৱ মন্ত্ৰীয়ে হৈ আছিলে বহু দিনলৈ মন্ত্ৰী হোৱাৰ পিছত ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাহঁত যুৱ মন্ত্ৰী হৈ থকা নাছিল জানো হৈ আছিল যুৱ মন্ত্ৰী সংবাদ মাধ্যমত কিন্তু সেই যুৱ মন্ত্ৰীজন আজি 1 চনতে মানে বিধানসভাত প্ৰৱেশ কৰি আজি তেওঁ 21ত 20 বছৰত তেওঁ মুখ্যমন্ত্ৰী হৈছে এতিয়া মোৰ কথাটো তাত যে তেনেকুৱা সম্ভাৱনা ধৰক আপুনি আছে হয়তো এতিয়াও আছে কিন্তু মই কৈছোঁ জিমুলা বাহে দুপাতত আছে এতিয়া তেনেকুৱা সম্ভাৱনা আপুনি কংগ্ৰেছৰ এজন নতুন বিধায়ক আৰু আপুনি বিজেপিৰ বিধায়কসকলকো দেখিছে আপুনি বিধানসভা আমি বাহিৰতহে থকা মানুহ আপুনি বিধানসভাখনৰ ভিতৰত আছে সেইকাৰণে আপোনাক সুধিছোঁ যে কংগ্ৰেছতো বা বিজেপিটো তেনেকুৱা নতুন বিধায়কসকলৰ মাজত সেই প্ৰজ্ঞাৰ সাধনা কৰা যে বৌদ্ধিক কচৰত কৰা বা সেই ধৰণৰ ব্যক্তিত্ব বা সেই ধৰণৰ ৰাজনৈতিক অধ্যয়ন কৰি মানে বিধানসভাত কথা কোৱাৰ সুযোগ পাইছেনে বা ক'ব বিচাৰিছেনে কোনোবাই নে অকল সেই বাকযুদ্ধ বেয়া কথাবিলাক কোৱা মুখ চুপতি মৰা একেবাৰে এখন পোহাৰী চুপতি যেনেকৈ মাৰে তেনেকুৱা এখন পৰিৱেশৰ মাজতেই মানে দিন আমি প্ৰথম যিদিনা আমি আমাৰ স্পীকাৰ ডাঙৰীয়া অধ্যক্ষ নিৰ্বাচন হৈছিলে তাৰ পাছতে সম্বৰ্ধনা যিটো ধৰক আমি প্ৰথম MLA হিচাপে আমি ভবা নাছিলোঁ যে সম্বৰ্ধনা মানে গামোচা নিপিন্ধে ভাষণ দিব লাগে এনে প্ৰথম যিটো মই বক্তৃতা দিছিলোঁ তাতে মই স্পষ্টকৈ কৈছোঁ যে আমি নতুনকৈ আহিছোঁ শিকিব লগা আছে আৰু আমাৰ স্পীকাৰ ডাঙৰীয়াই কৈছিল যে আপুনি সূৰ্যৰ দৰে হওক আৰু গোটেই সকলোকে সমান সুযোগ দিয়ক আপুনি এতিয়া বিজেপি হৈ থকা নাই আপুনি এতিয়া অসমৰ 3 কোটি 40 লাখ মানুহ জনতাৰ আপুনি এতিয়া বিজেপিৰো AGPৰো কংগ্ৰেছৰ UPPLৰো আৰু BPFৰ সকলোৰে ৰাইজৰ দলৰো সকলোৱে সমান সুযোগ দিব লাগিব এইখিনি আমি কৈছোঁ তেখেতলোকক কিন্তু আমি তাতো স্পষ্ট কৈছোঁ যে আমি সৰুতে সততে আমি শুনিছিলোঁ যে গাহৰি গঁৰাল শব্দটো কোৱা নাই কিন্তু ইণ্টেনশ্যনটো সেইটোৱে আছিলে যে আমি দেখিছিলোঁ যে বিধানসভাখনক গাহৰি এটা বঞ্চিত ঘটনা কিছুমান কাগজৰ শিৰোনামা দখল কৰিছিলে আমি সৰুতে শুনা কথা এতিয়া স্পীকাৰ মহোদয়ে গাহৰি গঁৰালৰ কথাও বুলি কৈছে সেইকাৰণে আমি বিচাৰিছোঁ যে সুস্থ তাত এটা আলোচনা হওক অসমৰ ৰাইজে চাই আছে সেই বস্তুটো আমি কংগ্ৰেছ দলৰ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে আমি ৰাইজৰ কথাখিনি বিৰোধী পক্ষ হিচাপে যিখিনি কৰিব লাগে আমি ক'ম তাত আমি গৈ এনেই মুখ চুপতি মাৰি সময়টো খৰচ নকৰোঁ আমাৰ খংটো এতিয়া অখিলাৰ ওপৰত সেইটোহে হৈছে
যে তেখেতে আমাৰ কথাখিনি উঠিবলৈ নিদিয়ে, এনেই হুলস্থুল কৰি টাইমটো পাৰ কৰি দিয়ে। সেই কথাটোকে কৈছোঁ। আৰু মই আমাৰ নতুন যিটো দেখিছোঁ, মই প্ৰত্যেক দলতে কৈছোঁ, দেখিছোঁ বহুত ভাল ভাল ল'ৰা আহিছে, বহুত নতুন নতুন ল'ৰা আহিছে। আৰু কংগ্ৰেছতো এইবাৰ মই আমাৰ টিকেটত দেখিছিলোঁ বহুত ভাল ভাল, হাৰিছে বেলেগ কথা, ৰাজনীতিটো হাৰা জিকা থাকে, বহুত এডুকেটেড ল'ৰা, বহুত টেলেণ্টেড ল'ৰাক টিকেট দিয়া হৈছে এবাৰ, কিন্তু সময়ৰ সোঁতত তেখেতলোক হাৰিছে। আৰু এইবাৰ আমাৰ বিৰোধীতে আমি কেইবাজনো মুছলিম ল'ৰাক আমি দেখিছোঁ যে USA-ত 10 বছৰ থাকি অহা ল'ৰা, আমাৰ বাপী মানকাছাৰৰ MLA, আমাৰ এইফালৰ পৰা আহিছে কি আমিনুল BTADৰ পৰা টেলেণ্টেড ল'ৰা, এইবাৰ জুবেৰ টেলেণ্টেড ল'ৰা, আমাৰ তানজিলুক খুব ভাল কথা কৈছে এইকেইদিন, খুব অধ্যয়ন কৰিছে, জানিছে। সেইকাৰণে নতুন যিখিনি ল'ৰা ছোৱালী আহিছে আমাৰ কংগ্ৰেছৰ পৰা আহিছে, মই যিখিনি দেখিছোঁ সেইখিনি সম্ভাৱনা মই আছে তেখেতলোকৰ। আৰু খুব এইটো নহয় যে তেখেতলোকে একো নাজানে, বহুত ভাল ভাল কথা কৈছে, স্পীচ দিছে আমি দেখিছোঁ, বহুত ধুনীয়া কথা কৈছে। আৰু আমাৰ কংগ্ৰেছৰ যিটো ধৰক হাৰা বহুত ভাল ভাল ল'ৰা আছে, ভৱিষ্যত আমাৰ দলত বহুত উজ্জ্বল আছে, কাৰণ এইবাৰ বহুত য়ং জেনেৰেশ্যন ল'ৰাই টিকেট পালে। এতিয়া আমাৰ 3rd টাইমতহে জিকিছোগৈ, এই ল'ৰাবিলাক জিকি আহিব। এতিয়া এবাৰ তেখেতলোক গ্ৰাছৰুটত সোমাই আছে। আৰু মই যিদিনা জিকিছোঁ তেতিয়া মই কংগ্ৰেছৰ ৰিজাল্টটোৰ পাছত মই এইটোৱেই ষ্টেটমেণ্ট দিছিলোঁ যে তোমালোকে ভয় খাব নালাগে, অসমৰ ৰাইজৰ নতুন প্ৰজন্মক আহ্বান জনাইছোঁ যে বেয়া দিন মানুহৰ থাকে, সংগ্ৰামে আনে মানুহৰ জীৱনৰ নতুন দিগন্ত, বিফল হৈছে বুলি ভয় খাব নালাগে। মই 2বাৰ বিফল হ'লোঁ, বিফল হৈ যদি মই যদি নালাগিলোঁ হয়, মই এবাৰ জিকিলোঁ হয় নেকি? সেইকাৰণে মই নতুন প্ৰজন্মৰ যিসকল কংগ্ৰেছৰ নেতাকৰ্মী আছে তেখেতলোক এইটো মই আহ্বান জনাইছিলোঁ। লগতে গোটেই অসমৰ নতুন প্ৰজন্মক কৈছিলোঁ যে সকলো কোনো ছাকচেছ নহয়, সকলোৱে ষ্ট্ৰাগল কৰি থাকে, সকলোৱে নিজৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ষ্ট্ৰাগল কৰি আছে। সেইকাৰণে তেখেতলোকে যদি এবাৰ 2বাৰ বিফল হয়, তেতিয়া যদি আঁতৰি দিয়ে তেখেত বিফল হৈ যাব। আমি খুব আশা কৰিছিলোঁ যে এখন ভাল বাজেট হ'ব, কিন্তু খুব দুৰ্ভাগ্যপূৰ্ণভাৱে বাজেটখনত নতুন একোৱেই নাই। এইখন এনেকুৱা লাগিছে যে নতুন বটল এটাত তেখেতলোকে ভৰোৱা নিচিনা হৈছে। আৰু আমি দেখা পালোঁ যে ইয়াত বিশেষকৈ নিবনুৱাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ নাই। যদিও তেখেতলোকে 2 লাখ চাকৰি কথা দিম বুলি কৈছে, কিন্তু নতুন জব ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত একো দেখুওৱা নাই। কেৱল হেল্থ ডিপাৰ্টমেণ্টত তেখেতলোকে কিছু 38,000 চাকৰি ক্ৰিয়েশ্যন কৰিছোঁ বুলি তেখেতলোকে দেখাইছে, কিন্তু বাকী ক্ষেত্ৰত ক'তো জব ক্ৰিয়েশ্যনৰ ব্যৱস্থাটো আমি দেখা পোৱা নাই। দ্বিতীয় কথাটো হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত চব গুৱাহাটী কেন্দ্ৰিক হৈছে। গুৱাহাটী ওচৰে পাঁজৰে, উত্তৰ গুৱাহাটী, শুৱালকুছি বা এয়াৰপৰ্টৰ ওচৰে পাঁজৰে যিখিনি কথা হৈছে, তাতে হৈছে আপাৰ আছাম বা নৰ্থ বেংক বা বৰাক ভেলী বা মাজুলী বা পাহাৰ, তাত তেনে মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমি একো দেখা নাই। আৰু এটা ডাঙৰ ইয়াত মই দেখা পালোঁ, যিটো আঁচনি চলাই আছিলে ডক্টৰ বাণীকান্ত কাকতি, স্কুটি বিতৰণৰ কথাটো, এই স্কুটি বিতৰণটো তেখেতলোকে বন্ধ কৰি দিম বুলি, অহা বৰ্ষৰ পৰা বন্ধ কৰি দিম বুলি ইয়াত আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি খুব দুখ প্ৰকাশ কৰিছোঁ যে ছাত্ৰীসকলৰ আগুৱাই নিয়াত যি বাণীকান্ত কাকতিৰ স্কিমটো আছিলে সেইটো তেখেতে বন্ধ কৰি দিম বুলি কৈছে। আৰু এডভান্টেজ আছামৰ কথা তেখেতলোকে বাৰে বাৰে কয়, কিন্তু এডভান্টেজ আছামৰ ক্ষেত্ৰতো কেৱল 2টা প্ৰকল্পৰ কথা, যিটো আমাৰ জাগিৰোডৰ প্ৰকল্প আৰু এটা প্ৰকল্পৰ কথাতে তেখেতলোক সীমিত থাকিলে। আৰু মিছন বসুন্ধৰা 4 আনিম বুলি কৈছে, কিন্তু এইটো ক্ষেত্ৰত ট্ৰাইবেলসকলৰ বা চিডুল কাষ্টসকলৰ মাটি পট্টা প্ৰদানত কি ভূমিকা থাকিব, এইটো ক্ষেত্ৰতো কোনো ধৰণৰ ভূমিকা তেখেতে উল্লেখ কৰা আমি নেদেখিলোঁ। আৰু বিশেষকৈ CM ত্ৰিপুলীৰ যিটো CM ত্ৰিপুলীৰ যিটো ছেকেণ্ড মানে নতুন নিবনুৱা ক্ষেত্ৰত আগবঢ়োৱা যিটো 75,000 টকা তেখেতলোকে দিছিলে, সেই ক্ষেত্ৰত কেৱল 25,000 টকাটো, বাকী থকা 25,000 টকাটোহে দিম বুলি কৈছে। আৰু নতুন নিবনুৱাসকলৰ কাৰণে কোনো ধৰণৰ তেখেতলোকে আঁচনি লোৱা আমি দেখা নাপালোঁ। আৰু লাখপতি বাইদেউ তেখেতলোকে কৈছিলে যে নিৰ্বাচনৰ সময়ত 10,000টো আমি আহোঁ 25,000 টকা দিম, কিন্তু এইখন বাজেটত 10,000 কথাটো 25,000 কৰা কোনো ধৰণৰ উল্লেখ কৰা আমি দেখা নাপালোঁ। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত তেখেতলোকে কৈছে হ'ব কৰিম, এই কথাতে আবদ্ধ থাকিলে, কিন্তু তেখেতলোকৰ 2026 চনৰ ঘোষণা পত্ৰত তেখেতলোকে ঘোষণা কৰিছিলে যে আমি চাহ জনগোষ্ঠীৰ মজুৰি 500 টকালৈকে আমি নিয়াৰ ব্যৱস্থা কৰিম, কিন্তু চাহ মজুৰিৰ ক্ষেত্ৰতো তেখেতলোকে এটা শব্দও তেখেতলোকে এইখন বাজেটত আমি দিয়া আমি দেখা নাপালোঁ। তাৰপাছত আহিলে পৰ্যটনৰ ক্ষেত্ৰত কিবা কৰিম কৈ আছে, কিন্তু পৰ্যটনৰ মূল প্ৰাণকেন্দ্ৰ, আমি যিটো সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কওঁ, মাজুলীখনৰ বিষয়ে কিন্তু বিশেষ
পৰ্যটন ক্ষেত্ৰত তেখেতলোকে কিবা কৰাৰ কোনো উল্লেখ নাথাকিলে লগতে কাজিৰঙাৰ কথাও তেখেতলোকে একো উল্লেখ কৰা নাই লগতে তেখেতলোকে মানাহ অভয়াৰণ্যৰ কথাও একো উল্লেখ কৰা নাই সেইকাৰণে পৰ্যটন ক্ষেত্ৰখনতো আমি বিশেষ একো কৰিছে বুলি আমি দেখি পোৱা নাই তেখেতলোকে এইখনত কৈছে যে ফৰেইন লেংগুৱেজৰ কাৰণে তেখেতলোকে কাম কৰিব কিন্তু ফৰেইন লেংগুৱেজৰ কাৰণে কাম কৰিব কিন্তু আমাৰ নিজৰ বাধ্যতামূলক মাতৃভাষাৰ কাৰণে নতুন প্ৰজন্মক স্কুল ইংলিছ স্কুলবিলাকত কেনেধৰণে বাধ্যতামূলক কৰিব আমাৰ নিজৰ মাদাৰ লেংগুৱেজ সেইটোৰ ওপৰত কোনো ধৰণৰ তেখেতলোকৰ পদক্ষেপ হোৱা দেখা নাপালোঁ আৰু বিশেষকৈ খুব দুৰ্ভাগ্যৰ কথা সামাজিক ন্যায় আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত যিটো বিভাগ তাত চিডুল কাষ্ট চিডুল টাব OBC কোনো ধৰণৰ বিশেষ একো আঁচনিৰ কথা উল্লেখ কৰা আমি দেখা নাপালোঁ আৰু বিশেষকৈ KCC কথা কৈছে KCC ওপৰত তেখেতলোকে নতুন KCC কিমান ক্ৰিয়েট কৰিব নতুন KCC কিমানকৈ কৃষকৰ KCC কিমান ক্ৰিয়েট কৰিব তাৰ ওপৰত কোনো ধৰণৰ উল্লেখ নাই সেইকাৰণে আমি অনুভৱ কৰিছোঁ এইখন বাজেট কেৱল 2 ঘণ্টা বাজেট পঢ়ি থকাৰ বাজেট ইয়াত কেৱল হ'ব কৰিম আগৰ কিছু আঁচনিকেই তেখেতলোকে লৈ যাম বুলি কৈছে সেইকাৰণে এইখন বাজেটে অসমৰ সকলো জনগোষ্ঠী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৃষক শ্ৰমিক ছাত্ৰ ছাত্ৰী নিবনুৱাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে